নিকৃষ্ট নিজ সেউজীয়াৰে ভৰপূৰ এখন অৰণ্যক ছেকেণ্ডত নিশেষ কৰিলে নিকৃষ্ট মানৱৰূপী দানৱে। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিৰ কাষৰৰ চাপৰিত কোনে জুই লগাইছিল, কেনেকৈ লাগিল জুই? বালি মাফিয়া আৰু ৰেঞ্জাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিৰ কাষৰ এটা চাপৰিত দেওবাৰে সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। মোলাই কাঠনি 2.0 নামেৰে এই চাপৰিটোত নতুনকৈ বৃক্ষৰোপণ কৰি আহিছিল 2022 চনৰ পৰা। সাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ আৰু ইণ্ডিজিয়ানাছ ক্লাইমেট জাষ্টিছ পিপল নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত যাদৱ পায়েং আৰু তেওঁৰ কন্যাই 70জনীয়া এটা দলৰ সৈতে এটা চাপৰিটোত বিগত 4 বছৰৰ পৰা বৃক্ষৰোপণ কৰি আহিছে। উদ্দেশ্য মোলাই কাঠনিৰ দৰে এখন নতুন অৰণ্যৰ সৃষ্টি কৰা। দেওবাৰে দুপৰীয়া এই চাপৰিৰ এটা অংশত জুই লগাৰ খবৰ পোৱাৰ পিছতেই ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিটোত গৈ উপস্থিত হ'ল যাদৱ পায়েঙৰ কন্যাৰ লগতে একাংশ লোক। তেওঁলোকে তৎপৰতাৰে কহুৱা ইকৰাণীত লগা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। প্ৰায় 1300 একৰ মাটিকালিৰ এই চাপৰিটোৰ প্ৰায় 5 বিঘা মাটিত জুই লাগিছিল। যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েঙে জানিবলৈ দিয়া মতে এই চাপৰিটোত ৰোপণ কৰা বহু গছ অগ্নিকাণ্ডত ধ্বংস হৈছে। চাপৰিটোত থকা বহু চৰাই জীৱ জন্তু এই অগ্নিকাণ্ডত ক্ষতিৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে মুন্মি পায়েঙে। কালি মই 11:25 ফোন কৰিছিলে সীমান্ত দলে দাদাই বাংমৰা ইক' কেম্পৰ পৰা। তেওঁলোকে যিহেতু টুৰিষ্ট অনা নিয়া হৈয়ে থাকে, প্ৰথমতে তেওঁলোকে খবৰ দিলে, দেখিলে। তাৰপৰা যেনেকৈ মই খবৰ পাইছোঁ, ৰোৱা নাই, যেনেকৈ আছিলোঁ এনেকৈ গৈছোঁ। আৰু ইয়াত মেচিন নাওখিনি আছিলে কালি, সেইটো কাৰণে আমি ভাইটি মোৰ দুটা আৰু মোৰ ভতিজা ল'ৰা দুটা, লগৰ এজনো আছে, আৰু এই 9-10ৰ ল'ৰা 3টা আমি এনেকৈ 9টামান লগ হৈ ইয়াৰ পৰা পূৰা গৈছোঁ। মেচিন নাও কালি স্পীডতে চলাব দিছোঁ তাত। আৰু তিতাবৰৰ পৰা এখন কলেজ আৰু স্কুল দুইখনে মিলি 30জনমানৰ এটা স্কুলৰ হাবি চাবলৈ অহা মানুহ আছিলে, তেওঁলোকো গৈছে আমাৰ পাছে পাছে। সমানতে পাইছোঁগৈ আৰু তাত গৈ যেতিয়া দেখিছোঁ গোটেই বহুত ডাঙৰ জুই এইটো। আমি প্ৰথমতে ভাইটিয়ে কৈছে এইটো নুমাব পাৰিমনে নাই, তথাপিও তাত এটা 100 মিটাৰমানৰ এটা নদী আছে এৰাসুতি, সেইটো এবুকু পানী আমি পাৰ হৈ গোটেইখিনিয়ে গৈছোঁ। আৰু যেনেকৈ গৈছোঁ তাত চবেই ৰখা নাই আৰু কোনেও ৰখাৰখি। মোলাই কাঠনি জ্বলাই দিয়াৰ পিছতে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। কিছুদিন পূৰ্বে যাদৱ পায়েঙক ভাবুকি দিছিল ৰেঞ্জাৰে, আৰু সেই ৰেঞ্জাৰ আৰু বালি মাফিয়াৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। ককিলামুখৰ পৰা ব্ৰহ্মপুত্ৰত চলি থকা অবৈধ বালি খনন, এই অবৈধ বালি খননক বাধা দিছিল যাদৱ পায়েঙে, আৰু যোৰহাটৰ পৰা শিৱসাগৰলৈ নিয়াৰ পৰিকল্পনা আছিল বালি মাফিয়াৰ। এই কাৰ্যত যাদৱ পায়েঙে বাধা দিয়াৰ বাবে যাদৱ পায়েঙৰ ওপৰত অগ্নিগৰ্ভা হৈ পৰিছিল ৰেঞ্জাৰ। এই কাৰ্যত বাধা দিয়াৰ বাবে প্ৰতিশোধ ল'বলৈ এনে কাৰ্য কৰিলে নেকি ৰেঞ্জাৰ আৰু বালি মাফিয়াই? কিন্তু এটা প্ৰশ্ন হয়, ইমান নিকৃষ্ট হ'ব পাৰেনে জীৱশ্ৰেষ্ঠ মানুহ? কেনেকৈ মুহূৰ্ততে শেষ কৰি দিব পাৰে দিনে নিশাই কপালৰ ঘাম মাটিত বোৱাই কৰা কষ্টৰ ফল? নিউজ ডেস্ক ৰিপৰ্ট, মাছগাঁও এক্সপ্ৰেছ।